নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা পিঠা ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহিছো। এয়া দেখিছেনে কাঁহীখনত মই ধুনীয়াকৈ সজাই থৈছো। এয়া হৈছে বৰা চাউলৰ নিমখীয়া পিঠা। নিমখ দি বনাইছো। নিমখীয়া পিঠাটো খাবলৈ বহুতে সোৱাদ লগা হয় আৰু যিসকলে মিঠা নাখায় তেওঁলোকৰ কাৰণেও এই পিঠাটো বহুত ভাল হ'ব বুলি মই ভাবিলো। আৰু মিঠা খালেও আমিও খাওঁ, তথাপিতো নিমখীয়া পিঠাটো মানে বহুত ভাল লাগে। বিহুত সাধাৰণতে মিঠা বস্তুৱে বহুত বনোৱা হয় নহয়নে? আৰু মিঠা বস্তুৰ লগত এটা যদি আমি নিমখীয়া পিঠা বনাই দিওঁ তেতিয়া খাবলৈ বহুতে ভাল হয়। আৰু সেইকাৰণে মই ভাবিলোঁ এই পিঠাটো মই কেনেকৈ বনাইছোঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু এনেকুৱা নহয় যে আপোনালোকে নাজানে, সকলোৱে আমাৰ অসমীয়া সমাজত পিঠা বুলি ক'লে আৰু একেবাৰে জনপ্ৰিয় নহয়নে? পিঠা সকলোৱে বনাব জানে আৰু মইনো কেনেদৰে বনাইছোঁ তাকেহে দেখুৱাবলৈ মই আপোনালোকৰ মাজলৈ বৰা চাউলৰ এই নিমখীয়া পিঠাবিধ লৈ আহিলোঁ। আৰু এটা পিঠা মই আপোনালোকক বাহিৰৰ পৰা একদম টান দেখিছে নহয়, কিন্তু ভিতৰখন একেবাৰে কোমল। এয়া চাওকচোন, একদম বহুত সোৱাদ লগা, একেবাৰে কোমল আৰু লিকটীয়াও নহয় পিঠাটো। বৰা চাউলৰ পিঠা সাধাৰণতে লিকটীয়া হয়, কিন্তু এইটো পিঠা লিকটীয়া নহয়। আৰু এই পিঠাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহকচোন ভিডিঅ'ৰ মাজলৈ আপোনালোকক মই লৈ যাওঁ। বৰা চাউলৰ নিমখীয়া পিঠা বনাবৰ কাৰণে কি কি বস্তু লাগে, এয়া মই লৈছোঁ বৰা চাউলৰ পিঠাগুড়ি একাপ, মিক্সিত খুন্দি থোৱা হয়। আৰু লগতে লৈছোঁ এয়া নাৰিকলৰ গুড়ি আধা কাপ। নাৰিকলৰ এয়া শুকান নাৰিকলৰ গুড়ি হয়, বজাৰত পেকেটত কিনিবলৈ পায়, সেয়া লৈছোঁ। কেঁচা নাৰিকলো ৰুকি পেলানি আপোনালোকে দিব পাৰে, সেইটোও দিলে ভালেই হয়। আৰু এয়া ভাত খোৱা চাউল লৈছোঁ আধা কাপ। ভাত খোৱা চাউলৰ পিঠাগুড়িটো দিবও পাৰি, নিদিলেও আপোনালোকৰ কথা, কাৰণ এতিয়া বৰা চাউলৰ আঠাটো বহুত বেছি, সেইকাৰণে মই ভাবিলোঁ আধা কাপ ভাত খোৱা চাউলৰ পিঠাগুড়িও দি দিওঁ, তেতিয়া ভাল হ'ব। আৰু লগতে লৈছোঁ চফ অকণমান দিলে সোৱাদটো বহুত ভাল লাগে, সেইকাৰণে অকণমান চফ লৈছোঁ। আৰু লগতে লৈছোঁ এয়া নিমখ সোৱাদ অনুসৰি, আৰু পানী লাগিবই। বাকীখিনি আৰু কি কি ব্যৱহাৰ কৰোঁ মই আপোনালোকক দেখুৱাই থাকিম। আৰু এইকেইটা মই মেজাৰিং কাপত লৈছোঁ। আপোনালোকৰ যদি মেজাৰিং কাপ নাথাকে, এনেকুৱা এটা বাতি, ষ্টিলৰ বাতি সকলোৰে ঘৰত থাকেই, এনেকুৱা এটা বাতি লৈ পেলানি জোখটো ল'লেই হয়। জোখত ল'লে অকণমান ভাল হয় পিঠাকেইটা, আৰু এনেও ল'লে একো কথা নাই, আপোনালোকৰ যেনেদৰে ভাল হয় তেনেদৰে বস্তুবোৰ ল'ব লাগিব। এতিয়া মই দেখুৱাই আছোঁ কি কৰোঁ। এয়া মই ডাঙৰ এটা ষ্টিলৰ বাতি লৈ লৈছোঁ, তাতে মই এয়া পিঠাগুড়ি, বৰা চাউলৰ পিঠাগুড়িখিনি দি দিছোঁ। বৰা চাউলৰ আঠা দেখিছেনে, একদম লাডু লাডু হৈয়ে আছে। আঠাটো এতিয়া বেছি হয় মাঘ মাহত। আৰু এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়িখিনিও দি দিছোঁ, আৰু লগতে মই এয়া নাৰিকলৰ গুড়িখিনিও দি দিছোঁ, আৰু এয়া চফো দি দিছোঁ, আৰু এয়া নিমখ হয়, নিমখ দি দিছোঁ। আৰু ইয়াৰ লগতে মই অকণমান এইটো বস্তু কি দেখিছেনে, বেকিং চ'ডা। বেকিং চ'ডা নিদিয়াকৈও বনাব পাৰি, একো কথা নাই, কিন্তু অকণমান যদি আমি বেকিং চ'ডা দিওঁ আমাৰ পিঠাকেইটা বহুত ধুনীয়া হয়। কিছুমান বৰা চাউলৰ পিঠা একেবাৰে লিকটীয়া হয় নহয়নে, গৰমে গৰমেতো ভাল হৈ থাকে, তাৰপিছত কি হয় দুদিনমানৰ পিছত পিঠাটো বহুত লিকটীয়া হয়। সেইকাৰণে মই ভাবিলোঁ এই 2 পিঞ্চ, বেছি দিব নালাগে, মাত্ৰ 2 পিঞ্চ অকণমান মই এয়া বেকিং চ'ডা মিলাই দিছোঁ। আৰু এটা বস্তু মই লগতে দিম, সেয়া হৈছে জালুকৰ গুড়ি। জালুকৰ গুড়ি অকণমান দি দিলে সোৱাদটো বহুত ভাল হয়। এইটো বজাৰৰ এনেকুৱা ডব্বাত পায়, তাৰে অকণমান মই জালুকৰ গুড়ি মিলাই দিছোঁ। এইটো আপোনালোকৰ কথা, দিওঁ বুলিলে দিব পাৰি, নিদিলেও একো কথা নাই। আৰু চফৰ ঠাইত ইলাইচি পাউডাৰো দিব পাৰি, সেইটো দিলেও খুব ভাল লাগে। মই চফ দিলোঁ, কেঁচা চফৰ সোৱাদটো, গোন্ধটো বহুত ধুনীয়া লাগে মোৰ। আৰু এইখিনি মই প্ৰথমতে ভালদৰে মিলাই দিছোঁ। এয়া এতিয়া মই ইয়াত অলপ অলপকৈ পানী ঢালি যাম। এয়া ধুনীয়াকৈ আমাৰ হৈ গৈছে। ভালকৈ সানি ল'ম বস্তুখিনি একেবাৰে। এয়া শুকান পিঠাগুড়ি, সেইকাৰণে অকণমান মই ঢিলাকৈ মাৰিছোঁ। আৰু যদি লগত চাউল তিতাই পেলানি পিঠাগুড়ি লৈ পেলানি বনোৱা হয় তেতিয়া বেছি পানী নালাগে। আৰু এতিয়া এয়া
শুকান হয় সেইকাৰণে অকণমান মই এয়া শুকাই যাব এয়া দেখিছেনে হৈ গ'ল আমাৰ এয়া মই ধুনীয়াকৈ পিঠাগুড়িখিনি মঠি ল'লোঁ আৰু এটা আটাৰ দৰে কৰি ল'লোঁ এয়া দেখিছেনে আৰু বেছি টানো হোৱা নাই আৰু একেবাৰে ঢিলাও হোৱা নাই আমি ৰুটি বনাবলৈ যেনেকৈ আটাৰ ডোটো বনাওঁ তেনেকুৱাই হৈছে আমাৰ আৰু এতিয়া আমাৰ এইখিনি এনেকুৱা নহয় যে অলপ দেৰি থৈ দিব লাগে লগত খানি পেলানি লগত পিঠাগুড়িখিনি মঠি লৈ আমি পিঠা বনাই দিব পাৰোঁ এয়া মই অকণমান পিঠাগুড়ি লৈ লৈছোঁ আৰু প্ৰথমে মই এটা লাডুৰ দৰে বনাই ল'ম এয়া আৰু ধুনীয়াকৈ হাতেৰে মিহি কৰি লাডু বনাই ল'লোঁ এইটো দেখিছেনে এইটো ধুনীয়াকৈ লাডু বনাই ল'লোঁ আৰু এতিয়া মই এনেকৈ হেঁচি দিম এইটো হ'ল নহয় আৰু আঙুলি দুটাই এনেকৈ মই টিপি দিছোঁ এইটো আঙুলি দুটাই টিপিলে কি হয় আমাৰ মাহঁতে এনেদৰে বনায় অকণমান এনেকৈ হেঁচি দিয়ে তেতিয়া বোলে বেছিকৈ নুফুটে আৰু ময়ো সেইদৰে বনাইছোঁ আৰু এটা কথা এইটো বহুত ডাঠ কৰিব নালাগে এইটো ইমানটোৱে ডাঠ কৰিছোঁ মই দেখিছেনে বেছি ডাঠ কৰিব নালাগে বেছি ডাঠ কৰিলেও মানে অকণমান টাইম লাগিব হয়তো ভিতৰখন নিসিজিবও পাৰে আৰু সেইকাৰণে মই বেছি ডাঠ কৰা নাই অলপমান সৰু চাইজৰে বনাইছোঁ পিঠাটো এইটো চব আৰু এতিয়া মই কি কৰিম এইটো থ'ম আৰু এটা বনাই দেখুৱাম আপোনালোকক সকলোৱে জানে এনেকুৱা নহয় দেই যে নাজানে কোনেও কিন্তু মইনো কেনেদৰে বনালোঁ আৰু কি মিলাইছোঁ সকলোৱে বেলেগ ধৰণৰ বস্তু মিলাই নহয়নে আৰু মই যেতিয়া বিহু বুলি বৰা চাউলৰ নিমখীয়া পিঠাটো বনালোৱেই আৰু কিনো বস্তু মিলাইছোঁ সেইটো দেখুৱাবলৈহে মই আপোনালোকক ভিডিঅ'টো কৰি দেখুৱাই দিছোঁ আৰু যিসকলে জানে তেওঁলোকে ধুনীয়াকৈ জানে আৰু কিছুমানে হয়তো নাজানে তেওঁলোকে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব অকণমান কিনাৰটো ফাট মেলে একো কথা নাই কিন্তু এইটো চব বেছি ডাঙৰ কৰিব নালাগে খালি অকণমান দুটা আঙুলিৰে মই সেইকাৰণে হেঁচি দিছোঁ যাতে এইটো ফুটি নাযায় এয়া দেখিলে নহয় এইটো আৰু এনেদৰে মই গোটেই পিঠাগুড়িখিনিৰ সৰুকৈ পিঠা বনাই ল'ম তাৰপিছত আকৌ আপোনালোকক দেখুৱাম এয়া গেছত মই পেন এখন পাতি দিলোঁ আৰু পেনখনত ৰিফাইন তেল দি দিছোঁ এয়া মিঠাতেলতো বনাব পাৰি মই ৰিফাইন তেলেই দি দিছোঁ আৰু তেলখিনি বেছি গৰম হোৱা নাই মিডিয়ামতে ৰাখিছোঁ বহুত বেছি গৰম কৰা নাই কাৰণ বহুত বেছি গৰম কৰিলে পিঠাটো জ্বলি যাবও পাৰে সেইকাৰণে মই তেলখিনি ল' মিডিয়ামত থৈছোঁ এতিয়া মই এটাকৈ পিঠা দি যাম এয়া পেনখনত যিমান পিঠা আহে মই দি যাম অলপ দূৰে দিছোঁ কাৰণ পিঠাটো ফুলি যাব দেখিছেনে আৰু এটা মাজতে দি দিওঁ আৰু গেছটো মই ল' কৰিয়ে থৈছোঁ এয়া আমাৰ হৈ গ'ল পিঠাটো ফুলি যাব সেইকাৰণে মই অকণমান দূৰে দিছোঁ আৰু হাই ফ্লেমত দিলে কি হ'ব মানে ৰংটো আহি যাব আৰু ভিতৰখন কেঁচা হৈ থাকিব পিঠাটো চাইডটো চেঞ্জ কৰিছোঁ দেই অকণমান এয়া চাওকচোন ধুনীয়াকৈ এয়া মোৰ পিঠাকেইটা হৈ গ'ল দেখিছেনে ধুনীয়া ৰঙচুৱা হৈ গৈছে এতিয়া মই পিঠাকেইটা উঠাই ল'ম তেলৰ পৰা এয়া চাওকচোন মই ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক কিমান ধুনীয়া হৈছে আৰু আটাইকেইটা উঠাই ল'ম এয়া এতিয়া মই বাকী থকা পিঠাকেইটাও দি দিছোঁ এয়া মোৰ ছেকেণ্ড বেচৰ পিঠাও বনাই হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া মই তেলৰ পৰা গোটেই পিঠাখিনি উঠাই ল'ম এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে মোৰ পিঠাখিনি একদম মানে এয়া চাওকচোন কিমান ধুনীয়া হৈছে ওচৰৰ পৰা দেখাইছোঁ একেবাৰে ৰঙচুৱা বহুত ধুনীয়া হৈছে
এয়া মোৰ পিঠাবোৰ বনাই হৈ গ'ল। মই কাঁহীখনত ধুনীয়াকৈ সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু একেবাৰে কম সময়ত হয়। কিয় কম সময়ত হয় জানেনে? বাকী পিঠাবোৰ বনালে এটা এটাকৈ বনাব লাগে, আৰু মই এই পিঠাবোৰ একেলগতে কেইবাটাও দি দিছোঁ। সেইকাৰণে বেছি সময় নালাগে আৰু খাবলৈ বহুতে সোৱাদ লগা হয়। জিৰা, জালুকৰ গুড়ি এইবোৰ মিলাই দিছোঁ। আপোনালোকে দেখিছে নাৰিকল মিলাই দিছোঁ। সেইকাৰণে খাবলৈ বহুত সোৱাদ লগা হয় পিঠাটো, আৰু একেবাৰে মচমচীয়া। বৰা চাউলৰ পিঠা লিকটীয়া হয় নহয়নে? কিন্তু এইটো পিঠা লিকটীয়া হোৱা নাই দেই। আৰু এই পিঠাটোক আমি ঘিলা পিঠা বুলিও কওঁ, তেল পিঠা বুলিও কওঁ। ঠাইভেদে পিঠাবিলাকৰ নাম বেলেগ বেলেগ নহয় জানো বাৰু? আৰু বিহুত মিঠা বস্তু বনায়েই। মিঠাৰ লগত এটা নিমখীয়া পিঠা মিলাই দিলে খাবলৈ বহুতে সোৱাদ লাগে। আৰু যিসকলে মিঠা নাখায় তেওঁলোকৰ কাৰণেও এই পিঠাটো বহুত ভাল হ'ব বুলি মই ভাবিলোঁ। আৰু দেখিছেনে পিঠাটো বাহিৰৰ পৰা একদম টান যেন লাগিছে, আৰু ভিতৰখন কোমল। বাহিৰৰ পৰা মচমচীয়া, ভিতৰখন কোমল। মই এটা ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। এইটো দেখিছে নহয়? দুইটা চাইড দেখুৱাই দিছোঁ। সেইটো চাওক, একদম ভিতৰটো মানে কোমল। খাবলৈ বহুত সোৱাদ লগা দেই। আপোনালোকে জানেই পিঠা, সকলোৱে জানে পিঠা বনাবলৈ। তথাপিতো মইনো কেনেদৰে পিঠা বনালোঁ এই নিমখীয়া বৰা চাউলৰ পিঠাটো, তাকেহে মই আপোনালোকৰ আগত দেখুৱালোঁ। যদি ভাল লাগিছে, বা যিসকলে এনেদৰে পিঠা বনোৱা নাই তেওঁলোকে এনেদৰে পিঠা বনাব পাৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্টছ কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বিহু পালেহিয়েই। মাঘ বিহুলৈ, ভোগালী বিহুৰ কাৰণে আপোনালোকক মই মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ পৰিয়ালৰ সকলো যাতে ভালেৰে থাকে, সুখত থাকে, সুস্থ হৈ থাকে, আনন্দ হৈ থাকে, তাৰ কামনাৰে আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।